আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত চৰকাৰী ধন পাব বিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত চৰকাৰী ধন পাব বিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই নিজৰ মোবাইল ফোনটো দি এনেকৈ চাওক বেংকৰ ষ্টেটাছ, অন্যথা নাপাব পাৰে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী ধন। তো কেনেকৈ ষ্টেটাছ চাব শিকিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাওক। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো অপেন কৰি ৰাখিছোঁ। আপোনালোকে যদি কৰিব নোৱাৰে ভিডিঅ'ৰ মাজত কৈ দিম কেনেকৈ অপেন কৰিব। অপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে অকণমান তলত লিখা চাব পাৰিব লগইন যে লিখা আছে, লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো লগইন অপশ্যন যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব এণ্টাৰ আধাৰ যে লিখা আছে, ইয়াতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত অকণমান তলত চাব পাৰিব কেপচা কেইটা এণ্টাৰ এবভ কেপচা যে লিখা আছে এইটো ঘৰত লিখি দিব। তো কেপচা কেইটা এইটো ঘৰত লিখাৰ পিছত অকণমান তলত লিখা চাব পাৰিব চেণ্ড OTP। আপোনালোকক জুম কৰি দেখুৱাই আছোঁ, চেণ্ড OTP যে লিখা আছে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো এইটো অপশ্যনত যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ মোবাইলত এখন OTP আহিব। আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মোৰ মোবাইলত এখন OTP আহিছে। OTPটো অহাৰ পিছত অকণমান তলত লিখা চাব পাৰিব এণ্টাৰ OTP যে লিখা আছে এইটো ঘৰত OTP কেইটা বহাই লগইন যে লিখা আছে তলত লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো লগইন অপশ্যনত যেতিয়াই ক্লিক কৰি দিব আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে অকণমান তলত যাব লাগিব। স্ক্ৰল ডাউন কৰি অকণমান যেতিয়াই তলত যাব ইয়াতে লিখা চাব পাৰিব বেংক সিডিং ষ্টেটাছ। ক্লিক হিয়াৰ টু ফাইণ্ড ইয়ৰ বেংক সিডিং ষ্টেটাছ। তো ক্লিক হিয়াৰ টু ফাইণ্ড যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে যেতিয়াই ক্লিক কৰি দিব আপোনালোকক দেখুৱাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে লিখা চাব পাৰিব কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ বেংক মেপিং হেজ বিন ডান। তো এনেকুৱাকৈ যদি কংগ্ৰেচুলেশ্যন লিখা আহে তেন্তে আপোনালোকৰ কোনো সমস্যা নাই। আৰু যদি ৰাইট চিহ্নৰ ঠাইত ক্ৰছ চিহ্ন আহে তেন্তে অতি সোনকালে কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আৰু যদি কৰিছে তেন্তে কংগ্ৰেচুলেশ্যন বুলি লিখা আহিব। তো কিয় কৰিব লাগিব এই বিষয়ত আপোনালোকক জনাইছোঁ। চৰকাৰী আঁচনিৰ ধনবোৰ কিন্তু চৰকাৰে আধাৰ কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰে, যাতে মধ্যভোগী মানুহে চৰকাৰী আঁচনিৰ ধন হিতাধিকাৰী নোপোৱাৰ আগতে খাব নোৱাৰে। সেইকাৰণে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। তেতিয়া দেখুৱাইছোঁ অফিচিয়েল ৱেবছাইটটো কেনেকৈ অপেন কৰিব। ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰম ব্ৰাউজাৰ অপেন কৰি চাৰ্চ বাৰত লিখিব myAadhar.udi.gov.in লিখি যেতিয়াই চাৰ্চ কৰি দিব, চাৰ্চ কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ মোবাইলত এনেকুৱাকৈ অপেন হ'ব। তো অফিচিয়েল ৱেবছাইটটো অপেন হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখলোঁ ঠিক তেনেকুৱাকৈ ষ্টেটাছটো চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।